খেলৰ ব্যস্ততা সামৰি ঘৰলৈ উভতিল লাভলীনা বৰগোহাঁই আপোন গাঁৱত ভৰি দিয়েই ব্যস্ত হৈ পৰিল নতুন প্ৰতিভা গঢ় দিয়াত লগত আহিল বক্সিঙৰ একালৰ ঘনিষ্ঠ বান্ধৱী যমুনা বড়ো অলিম্পিক পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁই এতিয়া ব্যস্ত আপোন গাঁও বৰপথাৰত নিজৰ নামত থকা বক্সিং একাডেমীত লাভলীনাই দিছে উদীয়মান বক্সাৰসকলক টিপছ কিদৰে প্ৰতিপক্ষক দুৰ্দান্ত পাঞ্চৰে ধৰাশায়ী কৰিব পাৰি তাৰেই কৌশল শিকাইছে লাভলীনাই লগতে শিকাইছে মানসিকভাৱে এগৰাকী বক্সাৰ কিদৰে সবল হ'ব পাৰে ল'ৰা-ছোৱালীখিনিক দেখি ভাল লাগিছে আৰু মই ভাবিছোঁ যিহেতু এতিয়া অলপ ব্ৰেকত আছোঁ মই অলপ জড়িত হ'ম মই সকলো ক্ষেত্ৰতে আৰু এইখিনি যিহেতু নিজৰ ল'ৰা-ছোৱালী হয় নিজৰ গাঁৱৰ ল'ৰা-ছোৱালী হয় তেওঁলোকৰ পৰাই প্ৰথম আৰম্ভ কৰিম বুলি ভাবিছোঁ কেনেধৰণে তেওঁলোকৰ প্ৰগ্ৰাম শ্বেডিউল এইবোৰ যাতে চাব পাৰোঁ মই আৰু অনাগত টাইমত যাতে তেওঁলোকে কি কম্পিটিশ্যন আছে তাৰ বাবে যাতে ভালদৰে প্ৰিপেয়াৰ কৰিব পাৰে বিগত সময়ছোৱাত অলিম্পিককে ধৰি কেইবাখনো আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাৰ বাবে ব্যস্ত আছিল ভাৰত গৌৰৱ লাভলীনা কিন্তু এতিয়া লাভলীনাৰ নাই কোনো প্ৰতিযোগিতা সেয়ে বক্সিঙৰ ঘনিষ্ঠ বান্ধৱী যমুনা বড়োক লগত লৈ এইদৰে উদীয়মান বক্সাৰসকলৰ সৈতে ব্যস্ত হৈ পৰিছে লাভলীনা বৰগোহাঁই প্ৰথম দিনা বক্সিং একাডেমীৰ খেলুৱৈসকলক চকলেট বিলাই গুটখা ধপাতজাতীয় সামগ্ৰীৰ পৰা বিৰত থাকিবলৈ আহ্বান জনালে লাভলীনাই এতিয়া বৰ্তমান সময়ত আমাৰ ল'ৰা-ছোৱালী মই ভাবোঁ এইটোৰো এটা ৰিজন যে আমি তেওঁলোকক ভাল ডাইৰেকশ্যন দিব পৰা নাই কাৰণে তেওঁলোকে এনেকুৱা এটা ৰাস্তাত যাবলৈ ধপাতযুক্ত বস্তুৰ প্ৰতি আসক্ত হৈছে তেওঁলোকে গুটখাজাতীয় বস্তু বেছি সেৱন কৰিবলৈ আৰম্ভ কৰিছে চ' সিহঁতৰ যদি সেই ট্ৰেকটো যদি আমি চেঞ্জ কৰোঁ আমি যদি স্পৰ্টছত আনিব পাৰোঁ মই ভাবোঁ সেইখিনিও লাহে লাহে কমি যাব লাভলীনা বৰগোহাঁই আৰু যমুনা বড়োৱে ছাইট একেলগে লৈছিল প্ৰশিক্ষণ কিন্তু গোলাঘাট জিলাৰ বৰপথাৰত থকা লাভলীনাৰ ঘৰখনলৈ আহিব পৰা নাছিল বান্ধৱী যমুনা আজি লাভলীনাৰ ঘৰলৈ আহি সন্তুষ্টি লাভ কৰিলে যমুনাই ভাল লাগিছে বিফৰটো মই ইয়াত কেতিয়াও অহা নাই গোলাঘাটত আজিলৈকে প্ৰথমবাৰ আহিছোঁ প্ৰথমবাৰ আমাৰ লাভলীনাৰ একাডেমি খুলিছে ইয়াতে তাত ইয়ালৈ আহিলোঁ বহুত ভাল লাগিছে ল'ৰা ছোৱালীবোৰ যেনেকুৱা দেখা পাইছোঁ তেওঁলোকেও বহুত উৎসাহ পাইছেহি দুয়োগৰাকী বান্ধৱীৰে লক্ষ্য এটাই তেওঁলোকৰ পিছত ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰক অসমৰ আন বক্সাৰেও সেয়ে তৃণমূল পৰ্যায়ৰ পৰাই খেলুৱৈক সহায়ৰ বাবে আগবাঢ়ি আহিছে লাভলীনা আৰু যমুনা যিহেতু তাই যমুনা আৰু মোৰ যি ফ্ৰেণ্ডশ্বিপ হয় আমি সৰুৰ পৰাই যেতিয়া মই বক্সিং আৰম্ভ কৰিছিলোঁ তেতিয়াৰ পৰাই আমাৰ ফ্ৰেণ্ডশ্বিপ আৰম্ভ হৈছিলে আৰু আমি দুইজনীয়ে চেষ্টা কৰিছোঁ যাতে আমি যিদৰে ল'ৰা-ছোৱালীক উলিওৱাৰ যোনটো আমি মোৰ কৈছোঁ যে ভৱিষ্যতৰ যোনটো থাকিব আমি দুইজনী মিলিয়ে কৰিম খেল খেলিলে বহুত বেনিফিট আছে এটা ফিটনেছৰ বেনিফিট বেমাৰ আজাৰৰ পৰা মুক্তি পায় নিজৰ ফিটনেছটো একদম ভাল হৈ ৰাখিব পাৰে নিজৰ ফেমিলিক মানে এটা প্লেয়াৰৰ পৰা না সব বেকগ্ৰাউণ্ডৰ যিমান মানুহ আছে সব চেঞ্জ হৈ যায় আমাৰ ফিউচাৰ এইটোৱে কি আমি যিমান পাৰোঁ ভালকৈ প্লেয়াৰ ওলাম আৰু ওলাই মিলি ইণ্টাৰনেশ্যনেললৈকে লৈ যাম নিঃসন্দেহে ৰাজ্যৰ দুয়োগৰাকী তাৰকা বক্সাৰৰ এই পদক্ষেপে সৃষ্টি কৰিব নতুন প্ৰতিভাৰ সৰুপথাৰৰ পৰা বেদান্ত ভাৰ্গৱৰ ৰিপৰ্ট প্ৰতিদিন টাইম